নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। ইতিমধ্যে অৰুণোদয় 3.0ৰ বাবে আহিল ভাল খবৰ। যেহেতু বহুতে কৈ আছিলে যে অৰুণোদয় 3.0ৰ বাবে বিভিন্ন ধৰণৰ ডকুমেণ্টছ নতুন ডকুমেণ্টছ লাগিব, নতুনকৈ EKYC কৰিব লাগিব, CKYC কৰিব লাগিব। এই সকলো জল্পনা কল্পনাৰ অন্ত পেলাই এই সম্পৰ্কত থকা যিখিনি বিতৰ্ক সেই বিতৰ্কখিনি ওৰ পেলালে মুখ্যমন্ত্ৰী মহোদয়ে এই সম্পৰ্কত কি ক'লে আপোনালোকে চাওকচোন। আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব, কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকো। কোনোবা মৰা মানুহ হ'ল বাদ গ'ল, কোনোবা চৰকাৰী চাকৰি পালে বাদ গ'ল, সেইখিনি। কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে। আগত যি একাউণ্টত 9,000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব। আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব, কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকো। কোনোবা মৰা মানুহ হ'ল বাদ গ'ল, কোনোবা চৰকাৰী চাকৰি পালে বাদ গ'ল, সেইখিনি। কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে।